আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক মই এই ভিডিঅ'টিত যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষা সাধাৰণতে দিব তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ যিহেতু আপোনালোকে যিসকলে গ্ৰেড 3 পৰীক্ষা দিব সাধাৰণতে আপোনালোকে সকলোৱে এডমিট কাৰ্ডখন ডাউনলোড কৰিছে আৰু সাধাৰণতে এনেকুৱাও বহুত আছে যিসকলৰ হয়তো এডমিট কাৰ্ড ডাউনলোড কৰাক লৈ কিনে অলপ অসুবিধাৰ সৃষ্টি হৈছে সো তেওঁলোকৰ কাৰণে যদিহে আপোনালোকে নিজৰ যি পাছৱৰ্ড বা নিজৰ যি এপ্লিকেশ্যন নাম্বাৰ যদি পাহৰি যায় তেতিয়াহ'লে আসলতে কেনেকৈ আপোনালোকে নিজৰ যি পাছৱৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰ অবিহনে কেনেকৈ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব তাক মই দেখুৱাই দিব বিচাৰিছোঁ আজি আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু ইয়াত আপোনালোকে সকলো সবিশেষ গম পাব কেনেকৈ আপোনালোকৰ যি পাছৱৰ্ড বা আপোনালোকৰ যি ইয়াৰ যি নাম্বাৰ হেতু যদি পাহৰি যায় তেতিয়াহ'লে আসলতে কেনেকৈ আপোনালোকে জানিব পাৰিব বা কেনেকৈ আসলতে আপোনালোকে গম পাব পাৰিব সো ইয়াত আপোনালোকে তিনটা লিংক পাব তিনটা লিংক দিছে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ সেইদিনা দেখাইছোঁ আপোনালোকে কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব লাগে সো প্ৰথম লিংকটো খোলে বা গোটেইকেইটাৰ ভিতৰত কোনোবা এটা আপোনালোকে ওপেন কৰিব পাৰে ইয়াত আপোনালোকে দেখিছে দুটা বস্তু বিচাৰিছে এটা হৈছে এপ্লিকেশ্যন নাম্বাৰ আৰু এটা হৈছে পাছৱৰ্ড সো যেহেতু আপোনালোকৰ ওচৰত যদি আপোনালোকে পাহৰি গৈছে এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ডটো তেতিয়াহ'লে প্ৰথম কথাটো হৈছে আপোনালোকে ইয়াৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো জানিবৰ বাবে কেনেকৈ আপোনালোকে কি কৰিব সেইখিনি আপোনালোকক মই দেখুৱাই দিম যেহেতু মই পাহৰি গৈছিলোঁ আপোনালোকৰ ইয়াৰ এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো গতিকে মই বহুত ভাবি চিন্তি আসলতে ইয়াত যেতিয়া মই চালোঁ তেতিয়াহ'লে গম পালোঁ যে আসলতে কেনেকৈ গোটেই বস্তুখিনি কৰিব পৰা যায় প্ৰথমতে হৈছে আপোনালোকৰ ইয়াত যদিহে আপোনালোকে পাহৰিছে তেতিয়াহ'লে ইয়াত যি ফৰগেট পাছৱৰ্ড বুলি আছে ফৰগেট পাছৱৰ্ডত ক্লিক কৰক আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত ইয়াত দুটা বস্তু আহিছে আকৌ ইয়াত দিছে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড সো ইয়াত আপোনালোকে সেই এপ্লিকেশ্যন নাম্বাৰটো যদি আপোনালোকে পাহৰি গৈছে তেতিয়াহ'লে আকৌ ইয়াত এটা কাম কৰক আকৌ ক্লিক কৰিব আপোনালোকে এই ফৰগেট পাছৱৰ্ডকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই বস্তুটো ইয়াত আপোনালোকে দেখিছে আপোনালোকে যেতিয়া এই গোটেই ফৰ্ম ফিল আপবিলাক কৰিছিলে এডিআৰিৰ কাৰণে যিটো ফোন নম্বৰ আপোনালোকে তাত ব্যৱহাৰ কৰিছিল বা যিটো ফোন নম্বৰ আপোনালোকে তাত দিছিল সেই ফোন নম্বৰটো ইয়াত দিব আৰু লগতে আপোনালোকৰ যিটো ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত দি দিব আৰু দি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইললৈ যেতিয়া আপোনালোকে ইয়াত মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থটো দিব আপোনালোকৰ মোবাইললৈ সাধাৰণতে গোটেই যি আপোনালোকৰ যিটো নাম্বাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু লগতে আপোনালোকৰ যি পাছৱৰ্ডটো সেই পাছৱৰ্ডটো তেওঁলোকে পঠিয়াই দিব বা আপোনালোকৰ ওচৰত আপোনালোকে পাই যাব আপোনালোকৰ মোবাইলত যিটো নাম্বাৰ আপোনালোকে ইতিমধ্যে ইয়াত লগইন কৰি থৈছিলে বা ইতিমধ্যে আপোনালোকে সাধাৰণতে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নম্বৰত আপোনালোকৰ পাছৱৰ্ডটো আৰু লগতে যিটো আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো সেইটো আহি যাব আৰু অহাৰ পিছত আপোনালোকে ইয়াত সেই বস্তুখিনি সেই ডিটেইলছখিনি আসলতে দি কিনে আপোনালোকে খুলিব পাৰে মই আপোনালোকক জাষ্ট এটা এক্সাম্পল দিব চেষ্টা কৰিছোঁ যে মোৰ ধৰক পাছৱৰ্ডটো বা মোবাইল নম্বৰটো মই ইয়াত দিছোঁ আৰু যি ডেট অফ বাৰ্থ মই দি লৈছোঁ তাৰপিছত আপোনালোকক বাকী যিখিনি প্ৰচেছ সেইখিনি দেখুৱাইছোঁ সো এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকলৈ মেছেজ এটা আহিব পপ আপ এটা আহিব যে আপোনালোকৰ মোবাইললৈ গোটেই ডিটেইলছখিনি পঠিয়াই দিছোঁ তেনেকৈ বুলি দিব আৰু দিয়াৰ পিছত সাধাৰণতে আপোনালোকৰ এই পেজটো আহি যাব ইয়াত আপোনালোকে পাব ইয়াত তিনটা লিংক দেখাইছে গোটেইখিনি লিংকতে আপোনালোকৰ যিটো ক্লিক কৰিব যদি ক্লিক কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে সেই পেজটোতে আকৌ পাবগৈ সো ইয়াত মই যদি ক্লিক কৰোঁ তেতিয়াহ'লে প্ৰথম ক্লিক কৰাৰ লগে লগে আকৌ এই পেজটো আহিলে ইয়াত এতিয়া আপোনালোকৰ মোবাইলত যিটো এপ্লিকেশ্যন নাম্বাৰ গ'ল যিটো পাছৱৰ্ড আপোনালোকে গ'ল সেইটো আপোনালোকে ক্লিক কৰিব লগইনত ক্লিক কৰিব অট'মেটিকেলি আপোনালোকৰ যিখন এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন আহি যাব এনেকৈ আপোনালোকে ডাউনলোড কৰক আপোনালোকৰ হেল্পফুল হ'ব আপোনালোকে যিসকলে পাহৰি গৈছে সো আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ মানে ধন্যবাদ